ৰৈ ৰৈ বিনালে ছবিখনত অঘটন হয় কাটি পেলোৱা হ'ল কিছু দৃশ্য ৰৈ ৰৈ বিনালে ছবিখনৰ যিহেতু এতিয়া ছবিগৃহত সফলৰূপে চলি আছে জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে সেই ছবিখনৰ এনেকুৱা কিছু দৃশ্য সামাজিক মাধ্যমত এই সময়খিনিত ভাইৰেল হৈ আছে যিসমূহ দৃশ্য হয়তো আপোনালোকে ডাঙৰ স্ক্ৰীনত আপোনালোকে যেতিয়া চিনেমা হললৈ গৈছে সেই চিনেমা হলত সেই চৰিত্ৰসমূহ হয়তো আপোনালোকে দেখা পোৱা নাই সেই চৰিত্ৰসমূহ আপোনালোকে সামাজিক মাধ্যমত দেখা পাই এতিয়া বহুতেই প্ৰশ্ন কৰিছে আচলতে এই চৰিত্ৰবোৰ আমি কিহৰ কাৰণে চিনেমা হলত আমি দেখিবলৈ পোৱা নাছিলোঁ এটা ধৰণৰ প্ৰশ্নসমূহ ইতিমধ্যে বহুতেই সামাজিক মাধ্যমত লিখিছে ৰৈ ৰৈ বিনালে ছবিখনত এক ডাঙৰ অঘটন সংঘটিত হৈছে সেই ছবিখনৰ কিছু দৃশ্য তাৰ পৰা আঁতৰাই পেলোৱা হৈছে জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে এই ছবিখনক লৈ জুবিন গাৰ্গে বহু আশা কৰিছিল বহু সপোন দেখি ৰাইজলৈ এই ছবিখন জুবিন গাৰ্গে আগবঢ়াই দিছিল আৰু যি ধৰণে তেওঁ সপোন দেখিছিল ছবিখনক ৰাইজে মৰম দিব সেইদৰে জুবিন গাৰ্গৰ অনুপস্থিতিত আজি সেই ছবিখনক ৰাইজে মৰম দিছে ৰাইজে ভাল পাইছে কিন্তু ছবিখনত জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত হৈ থকা যিকেইজন মূল অভিযুক্ত যিসকলক আমি হত্যাকাৰী বুলি ক'ব লাগিব আচলতে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত থকা মূল মানুহ সেইকেইজনে ছবিখনৰ কিছু অংশত তেওঁলোকে অভিনয় কৰিছিল আৰু যেতিয়া তেওঁলোকে সেই চৰিত্ৰসমূহত অভিনয় কৰিছিল তাৰ পাছতে জুবিন গাৰ্গ যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তাৰ পাছতে সকলোৱে ছবিখনত থকা সেই দৃশ্যসমূহ কাটি পেলাবলৈ ৰাইজে কিন্তু আহ্বান জনালে ছবিখনৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি জড়িত হৈছে তেওঁলোক সকলোকে আহ্বান জনাইছে যে সেই ছবিখনত আমি তেনেকুৱা কোনো ঘাতককে আমি চাব নিবিচাৰোঁ জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত থকা কোনো ব্যক্তিকে আমি ছবিখনত চাব নিবিচাৰোঁ আৰু ৰাইজৰ সেই মতামত জানি ৰাইজৰ বাবে অৱশেষত ছবিখনৰ যিসকল কলাকুশলী আছিল যিসকল কৰ্মকৰ্তা আছিল তেওঁলোকে সিদ্ধান্ত লৈছে যে ছবিখনত ৰাইজে বেয়া পোৱা তেনেকুৱা কোনো ধৰণৰ চৰিত্ৰ কোনো ধৰণৰ চিন সেই ছবিখনত নাথাকিব জুবিনৰ ঘটনাৰ লগত জড়িত হৈ থকা জুবিনক আজি ধ্বংসৰ মুখলৈ পঠিয়াই দিয়া জুবিনক আমাৰ মাজৰ পৰা লৈ যোৱা কোনো ব্যক্তিকে সেই ছবিখনত ৰখা হোৱা নহ'ব আৰু সেইবাবেই সেই ছবিখনৰ ভিতৰৰ এনে বহু দৃশ্য আছে যিসমূহ দৃশ্য কাটি পেলোৱা হৈছিল আৰু জুবিন গাৰ্গে বহু আশা কৰিছিল সেই ছবিখনক লৈ বহু আশা কৰি সেই ছবিখন তেওঁ আগবঢ়াইছিল শ্বুটিং কৰিছিল কষ্ট কৰিছিল 100% আছিল কিন্তু অৱশেষত সেই ছবিখনৰ সেই দৃশ্যসমূহ কাটি দিব লগা হৈছে জুবিন গাৰ্গৰ লগত সেই ঘটনাটো হোৱাৰ পিছত সেই ব্যক্তিকেইজন বিশেষকৈ জড়িত হৈ থকাৰ কাৰণে সেইটো কাৰণে সেই দৃশ্যসমূহ আপোনালোকে চিনেমা হলত যেতিয়া চিনেমা হলৰ পৰ্দাত যেতিয়া আপোনালোকে চাইছে সেই দৃশ্যসমূহ হয়তো আপোনালোকে চিনেমা হলৰ পৰ্দাত দেখা পোৱা নাই সামাজিক মাধ্যমত কোনোবাই সেই দৃশ্যসমূহ এইখিনি সময়ত দৃশ্যসমূহ নহয় আচলতে তাৰ ফটোসমূহ বৰ্তমান সময়ত ভাইৰেল কৰি আছে আৰু বহুতেই নজনাসকলে প্ৰশ্ন কৰিছে আচলতে এই চৰিত্ৰসমূহ আমি কিহৰ কাৰণে ছবিগৃহত যেতিয়া ছবিখন চাই আছিলোঁ তেতিয়া আমি ছবিখন চাওঁতে এই চৰিত্ৰসমূহ দেখিবলৈ পোৱা নাই বুলি বহুতেই প্ৰশ্ন কৰিছে আপোনালোকে নিশ্চয় মূল কথাখিনি গম পালে এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে ধন্যবাদ